হয়, মই বৰ্তমান উপস্থিত আছোঁ অসম তথা ভাৰতবৰ্ষৰ নাম উজ্বলাই তোলা লাভলীনাৰ বাসগৃহত। মই ইতিমধ্যে এটা দৃশ্য দেখুৱাবৰ বাবে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। আচলতে আজি যি বক্সিং ৰিঙত জয়ী হোৱাৰ পিছতেই স্থানীয় বিধায়কগৰাকীৰ নিৰ্দেশত আচলতে লাভলীনাৰ বাসগৃহৰ যিটো পথ আছিল, সেই পথটো অতিকৈ দুৰৱস্থা আছিল, বেয়া অৱস্থা আছিল। গতিকে বিধায়ক মহোদয়ে আজি তাৎক্ষণিকভাৱে জনালে যে এই ঘৰলৈ অহা পথটো যিহেতু মেৰামতি কৰি দিব লাগে, তাৰ তাৎক্ষণিক হিচাপে PWDয়ে আহি আজিৰ পৰা চেণ্ট গ্ৰেভেল ইয়াত পেলাই আছে। এই দৃশ্য প্ৰাগৰ দৰ্শকসকলে দেখি আছে। গতিকে মই এতিয়া ইয়ালৈ আচলতে উল্লেখ কৰিছোঁ যে লাভলীনাৰ বাসগৃহলৈ এতিয়া বিভিন্নজন আহিছে, বিভিন্ন দল সংগঠনৰ লোকসকল আহিছে। তেখেতসকলৰ পৰা মই প্ৰথমেই জানিম, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী আছে। আচলতে অসম তথা ভাৰতবৰ্ষক উজ্বলাই তোলা লাভলীনা বাসগৃহলৈ আহিছে। গতিকে আপোনালোকে কি বুলি শুভেচ্ছা জনাব? নিশ্চিতভাৱে আমি যথেষ্ট আশাবাদী। আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে ধনশিৰি উজ্বলিব, লাভলীনা উজ্বলিব, অসম উজ্বলিব, ভাৰতবৰ্ষ উজ্বলিব। নিশ্চিতভাৱে সেই দিশেই লাভলীনা যাবলৈ সক্ষম হৈছে। গতিকে আমি আজি তেওঁ বাসগৃহলৈ আহি তেখেতৰ পিতৃৰ জৰিয়তে আমি লাভলীনাক শুভেচ্ছা জনাইছোঁ। আৰু আমি আশা কৰিছোঁ যে যি অসমীয়া জাতিৰ যি আমাৰ ইতিহাস আছে, এই ইতিহাস পুনৰ ৰচনা কৰিবলৈ লাভলীনা সক্ষম হৈছে। গতিকে আমি পুনৰবাৰ লাভলীনালৈ শুভেচ্ছা জনাইছোঁ। আমি আশাবাদী যে তেওঁ গ'ল্ডৰ জৰিয়তে তেওঁ নিশ্চিতভাৱে পুনৰ সুনাম ৰক্ষা কৰিবৰ কাৰণে সক্ষম হ'ব। গতিকে আমি যথেষ্ট শুভেচ্ছা জনাইছোঁ লাভলীনাক, যে আমি যিটো আশা কৰি আছোঁ, যে আমি প্ৰথমৰ পৰা আশা কৰি আছোঁ যে তেওঁ সোণৰ পদকৰ জৰিয়তে অসমবাসীৰ কাৰণে তেওঁ সন্মান কঢ়িয়াই আনিব বুলি আমি যথেষ্ট আশাবাদী। গতিকে সেই দিশে তেওঁ আগবাঢ়ি যাব আৰু সঁচাকৈ আমি আশাবাদী যে তেওঁ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হ'ব। আৰু অসমৰ যি নাম আজি বৰপথাৰ এই ভিতৰুৱা এই ভিতৰুৱা অঞ্চলৰ পৰা গৈ তেওঁ যে বিশ্ব দৰবাৰত নিজৰ নাম চিনাকি দিয়াৰ লগতে অসমৰ নাম, আমাৰ বৰপথাৰ এই অঞ্চলৰ নাম, ধনশিৰিৰ নাম, গোলাঘাটৰ নাম যে তেওঁ জিলিকাবলৈ সক্ষম হৈছে, ইয়াতকৈ আৰু আনন্দৰ আৰু ইয়াতকৈ আৰু সুখৰ কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে। গতিকে আমি পুনৰবাৰ শুভেচ্ছা জনাইছোঁ লাভলীনাক। নিশ্চিতভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া আছে, খুব চমুকৈ তেওঁ কি বুলি আপুনি আজি অভিনন্দন জনাব? হয়, আজি আমি অত্যন্ত উৎফুল্লিত, আমি অভিভূত হৈ পৰিছোঁ যে আজি অসমৰ লগতে ধনশিৰি মহকুমাৰ লগতে অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে যি প্ৰবল আশাৰে আজি দিনটোলৈ অপেক্ষা কৰি আছিলে, সেই আজি আশাৰ এক খুব সুন্দৰকৈ ফুটি উঠিছে। আজি লাভলীনাই ধনশিৰি উজ্বলালে, আজি অসম ভূমি উজ্বলাই তুলিলে, আজি ভাৰতবৰ্ষ উজ্বলাই তুলিলে। গতিকে আমি অত্যন্ত গৌৰৱান্বিত। আজি আমি সেইকাৰণে ৰাইজৰ দল আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তেখেতৰ পিতৃৰ জৰিয়তে, লাভলীনাৰ পিতৃৰ জৰিয়তে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে লাভলীনাই স্বৰ্ণপদক আজুৰি আনি এই অঞ্চলটোক আৰু পোহৰাই তোলে, আমি ইয়াক কামনা কৰিছোঁ। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ লেখা মেলাসমূহ লাভলীনাক লৈ যথেষ্ট সমাদৰ লাভ কৰিছে ইতিমধ্যে। আপুনি আজি উৎকণ্ঠিত হৈ আছিল নে? আমিও উৎকণ্ঠিত হৈ আছিলোঁ যে চীনৰ খেলুৱৈগৰাকীক লৈ। প্ৰথমে আপোনাৰ সেইটো জানি লওঁ। আচলতে প্ৰথমতে মই লাভলীনাক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে পৰৱৰ্তী দুখন খেলতো লাভলীনা জয়ী হৈ পদক পাই আহিব। হয়, বিগত সময়খিনিত অলপ মই লিখা মেলা কৰিছিলোঁ এইকাৰণেই যে যিধৰণে লাভলীনাই প্ৰচাৰ পাব লাগিছিল সেইধৰণে পোৱা নাছিল। কিন্তু আজিৰ দিনটোত দেখিছোঁ যে অসমৰ সকলো নিউজ চেনেলৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়ালৈ যিমান পৰিমাণৰ প্ৰচাৰ হ'ব লাগে তাতকৈ বেছি পৰিমাণৰ প্ৰচাৰ হৈছে। সেইকাৰণে ভালো লাগিছে। আৰু আচলতে অলিম্পিক খেলিবলৈ যোৱাটোৱে ডাঙৰ কথা, তাৰপিছত তাই গৈ এতিয়া ছেমিফাইনেল পাইছেগৈ। আৰু আটাইতকৈ ডাঙৰ কথা, বিশ্বৰ 3 নম্বৰ খেলুৱৈগৰাকী, যিগৰাকী হাতত পূৰ্বতে তাই পৰাজিত হৈছে, আজি এনেধৰণৰ দুৰ্দান্ত খেল প্ৰদৰ্শন কৰিলে যে প্ৰতিপক্ষক 4-1 ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হ'ল। আৰু এই ধাৰাটো তাই যদি অব্যাহত ৰাখে, আমি আশা কৰিম যে সোণৰ পদক লৈ ঘূৰি আহিব, আৰু সেই দিনটোলৈ আমি অপেক্ষা কৰি আছোঁ। আৰু একে সময়তে অসমবাসীক অনুৰোধ জনাইছোঁ সকলোৱে যাতে তাইক আশীৰ্বাদ কৰে, তাইৰ কাৰণে কিছু প্ৰাৰ্থনা কৰে, আৰু তাইৰ লগতে তাইৰ যি পৰিয়ালবৰ্গ, মাক দেউতাকৰ যি ত্যাগ, তাৰ কাৰণে তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। হয়, নিশ্চিতভাৱে মোৰ লগত আছে সৰুপথাৰ স্থানীয় বিধায়ক। আচলতে
তেখেতে খুব তৎপৰতাৰে এই ৰাস্তাটো আজিয়ে নিৰ্দেশ দিয়াৰ পিছতে PWD আহি পেলাই ইয়াত ৰাস্তাটো নিৰ্মাণ কৰিছে। দাদা, আপোনাৰ পৰা সৰুপথাৰবাসীয়ে বহুত আশা কৰে আৰু ফলো পাইছে। গতিকে এই ক্ষেত্ৰত এটা আশা কৰিছে, বিভিন্ন মহলে আমাক জনাইছে যে খেলৰ আন্তঃগাঁথনিৰ কথাটো কৈ আছে। গতিকে আপোনাৰ যোগেদি দাদা কিবা খেলৰ আন্তঃগাঁথনিটো উন্নত বিচাৰিছে, আমি কিবা আশা কৰিব পাৰোঁ? আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৰপথাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ক্ৰীড়া প্ৰকল্প গঢ় দিয়া হ'ব আৰু এই ক্ৰীড়া প্ৰকল্পত বক্সিং একাডেমিও থাকিব। এই ক্ৰীড়া প্ৰকল্পৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ, কেৱল আমাৰ ধনশিৰি মহকুমাই নহয়, জিলাখনৰ ক্ৰীড়া প্ৰতিভাক আমি উলিয়াই নিবলৈ অনাগত দিনত কাম কৰিম। আজি যিহেতু আমাৰ সমষ্টিৰ পৰা গৈ লাভলীনা এটা ভিতৰুৱা পৰিৱেশৰ পৰা গৈ যি নাম উজ্বলালে, তাৰ বাবে নিশ্চয় আপুনি যথেষ্ট কৰিছে, পিতৃয়ে আমাক জনাইছে। গতিকে এই ক্ষেত্ৰত আৰু যাতে তাই সফল হয় তাৰ বাবে কি জনাব? আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাই যাতে শাৰীৰিকভাৱে সক্ষম হৈ থাকে, কোনো ধৰণৰ যাতে ফিটনেছ সমস্যা নাহে। আমি ইমান দিনে গ' ফৰ গ্ল'ৰী লাভলীনা শীৰ্ষক কেম্পেইন ষ্টাৰ্ট কৰিছিলোঁ। আজিৰ পৰা আমাৰ শ্লোগানটো সলনি কৰিছোঁ। আমি কৈছোঁ যে গ' ফৰ গ'ল লাভলীনা। লাভলীনাই সোণ কঢ়িয়াই আনিব। লাভলীনাৰ সোণ কঢ়িয়াই অনাৰ পাছত অসমবাসী, ভাৰতবাসী গৌৰৱত উঠলি উঠিব। আমি আমাৰ মৰম, আশীৰ্বাদ, শুভেচ্ছা, অভিনন্দন সকলো লাভলীনাৰ লগত আছে আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু প্ৰত্যেকগৰাকী অসমবাসীক মই অনুৰোধ জনাইছোঁ, আপোনালোকে প্ৰত্যেকে নামঘৰে, গোসাঁই ঘৰে, মন্দিৰে লাভলীনাৰ কাৰণে একোগছিকৈ চাকি জ্বলক। ভগৱানে লাভলীনাক শক্তি দিয়ক। প্ৰথমগৰাকী মহিলা বক্সাৰ হৈ লাভলীনাই ভাৰতবৰ্ষৰ কাৰণে সোণ কঢ়িয়াই আনক, আমি তাকে কামনা কৰিছোঁ। নিশ্চিতভাৱে এয়া আছিল স্থানীয় বিধায়ক সৰুপথাৰ সমষ্টি বিশ্বজিৎ ফুকন ডাঙৰীয়া। গতিকে এই সমগ্ৰ পৰিৱেশ মই প্ৰাগৰ দৰ্শকসকলক দেখুৱালোঁ। আচলতে এনেদৰেই আজি লাভলীনাৰ বাসগৃহত আনন্দমুখৰ এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।